ৰাজনীতিৰ পথাৰত তেওঁ যিমানেই পাকৈত নহওক কিয়, তেওঁৰ জীৱনৰ আটাইতকৈ সফল মিত্ৰতাটো কিন্তু কোনো ৰাজনৈতিক মঞ্চত হোৱা নাছিল। সেয়া আছিল আজিৰ পৰা ঠিক ২৫ বছৰ পূৰ্বে স্বাক্ষৰিত হোৱা এক প্ৰেমৰ চুক্তি, যি চুক্তিয়ে আজি অতিক্ৰম কৰিলে ২৫টা বৰ্ষ। হাঁহি কান্দোন উত্থান পতনৰ মাজমজিয়াত থাকিও যি মিত্ৰজোঁট আজিও একেবাৰে অটল অপৰাজেয়, তেওঁলোক আন কোনো নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিণিকী ভূঞা শৰ্মা। প্ৰেমৰ মেনিফেষ্টো আৰু প্ৰথম সাক্ষাৎ। কথাটো কলেজীয়া দিনৰে। তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনো জ্যেষ্ঠ কেবিনেট লিডাৰ নাছিল, বৰঞ্চ আছিল কটনৰ এজন উদীয়মান ছাত্ৰনেতা। সেই সময়তেই তেওঁৰ হৃদয়ৰ একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল ৰিণিকী ভূঞাই। প্ৰথম দেখাতেই যেন দুয়োৰে মনৰ মাজত মদদ আদান প্ৰদান হৈছিল। কিংবদন্তি হৈ ৰোৱা এটা আমোদজনক কাহিনী অনুসৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কম বয়সতেই ৰিণিকী ভূঞাক কৈছিল, তুমি তোমাৰ মা দেউতাক ক'ব পাৰা যে মই অসমৰ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী হ'ম। অৰ্থাৎ তেওঁৰ জীৱনৰ ভিজন ডকুমেণ্টত মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বেই ৰিণিকী ভূঞাৰ নামটো গৃহ দপ্তৰৰ বাবে সংৰক্ষিত আছিল। ২৫ বছৰীয়া প্ৰশাসন আৰু বুজাবুজি। বিগত ২৫টা বছৰে অসমৰ ৰাজনীতিৰ বহু সমীকৰণ সলনি হ'ল, বহু চৰকাৰ আহিল আৰু গ'ল। কিন্তু হিমন্ত ৰিণিকীৰ এই দ্বিপাক্ষিক সম্পৰ্কত কেতিয়াও কোনো মতানৈক্য নাহিল। ৰাজনৈতিক ব্যস্ততা, নিশা ১২ বজালৈকে চলি থকা হাইকমাণ্ডৰ বৈঠক বা জৰুৰী কেবিনেট মিটিং, এই সকলোবোৰৰ মাজতো ঘৰুৱা ফ্ৰণ্টত ৰিণিকী ভূঞা শৰ্মাই সদায় এক প্ৰভাৱশালী স্পীকাৰৰ দৰে সমগ্ৰ পৰিস্থিতি চম্ভালি ৰাখিলে। তেওঁৰ নীৰৱ সমৰ্থনেই আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো ৰাজনৈতিক কেম্পেইনৰ আঁৰৰ আটাইতকৈ ডাঙৰ শক্তি। সফল মিত্ৰজোঁটৰ ২৫ বছৰ। প্ৰেমৰ এই যাত্ৰাত কোনো বিৰোধী নাই, নাই কোনো অবিশ্বাসৰ প্ৰস্তাৱ। ইয়াত কেৱল আছে পাৰস্পৰিক বিশ্বাসৰ বিল আৰু মৰমৰ প্ৰস্তাৱ, যি প্ৰতিদিনেই দুয়োৰে সন্মতিত পাছ হৈ আহিছে। আজি ২৫ সংখ্যক বিবাহ বাৰ্ষিকীৰ এই বিশেষ ক্ষণত দুয়োৰে চকুৱে মুখে কেৱল এক বিজয়ৰ উৎসৱৰ সন্তুষ্টি। ক্ষমতাৰ কেন্দ্ৰবিন্দুত থাকিও ব্যস্ততাৰ চৰম পৰ্যায়তো প্ৰেমৰ এই স্থায়ী চৰকাৰখন সুচাৰুৰূপে চলাই নিয়াৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিণিকী ভূঞা শৰ্মাক টাইমেটৰ পৰিয়ালৰ ফালৰ পৰাও অনিল শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দুয়োৰে এই প্ৰেমৰ কাৰ্যকাল যুগ যুগান্তৰলৈ এনেদৰেই অবিৰত গতিৰে চলি থাকক তাৰেই আশা কৰিছোঁ। আৰু পুনৰ এবাৰ টাইমেটৰ পৰিয়ালৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিণিকী ভূঞা শৰ্মালৈ বিবাহ বাৰ্ষিকীৰ আন্তৰিক শুভেচ্ছা জনালোঁ।